ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া চ্যাপ্টাৰ 9 ৰশ্মি পোহৰ বিজ্ঞান যেটো দ্বিতীয় কিতাপটো তাৰ চ্যাপ্টাৰবোৰ আৰম্ভ কৰিব ওলাইছো প্ৰথম যেটো পাঠ আছে হেতু হল ৰশ্মি পোহৰ বিজ্ঞান মানেনো কি ই হৈছে পোহৰ বিজ্ঞানৰ সেই শাখা যত পোহৰৰ আচৰণ মানে পোহৰ কেনেকে গতি কৰে কোন দিশে যায় কেনেকে প্ৰতিফলন হয় প্ৰতিখৰণ হয় সেইবোৰ আৰু ইয়াৰ প্ৰসাৰণ ৰশ্মি আৰু ৰশ্মিৰ দ্বাৰা বৰ্ণনা কৰা হয় এটা পোহৰৰ ৰশ্মি বা এজোপা বা এটা ৰশ্মিৰ দল যদি গৈ থাকে তেতিয়া হলে কোট কেনেকে গৈ প্ৰতিফলন হ'ব প্ৰতিফলন নে প্ৰতিখৰণ হ'ব এই বিষয়বোৰ ৰশ্মি পোহৰ বিজ্ঞানত পঢ়িম কিহৰ ভিত্তিত পোহৰক এটা ৰশ্মি হিচাপতে ধৰি লম পোহৰৰ প্ৰতিফলনটো এইটো ভিডিওতে আমি সামৰি লম কাৰণ এইটো বহুত সৰু হয় আৰু অলপখিনি ভাগে লাগে পোহৰৰ প্ৰতিফলন কি মাধ্যমৰ মাজেৰে গতি কৰা পোহৰ ৰশ্মি দ্বিতীয় মাধ্যমৰ পৃষ্ঠত পৰি পুনৰ প্ৰথম মাধ্যমলৈ যদি উভতি আহে বা ঘূৰি আহে এই পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় যেনেকৈ আমি নিজৰ চেহেৰাটো আইনাত চাবলৈ যেতিয়া যাওঁ তেতিয়া আমাৰ চেহেৰাৰ পৰা বা আমাৰ মুখৰ পৰা যেটো পোহৰ বাহিৰৰ পৰা পৰে মুখৰ পৰা প্ৰতিফলন হৈ দাপোনত পৰে আৰু সেই দাপোনৰ পৰা প্ৰতিফলন হৈ আমি আকৌ চকুৰে দেখা পাওঁ প্ৰতিফলনৰ সূত্ৰ একেবাৰে সাধাৰণ ইয়াতে চিত্ৰটো দেখিবা আমি ইয়াতে এটা আইনা লৈছো দাপোন এইটো আপতিত ৰশ্মিটো আহি দাপোনত পৰিছে আৰু হেতু প্ৰতিফলিত ৰশ্মি হিচাপতে এফালে ওলাই গৈছে আৰু এইটো হল অভিলম্ব যেটো নৰমাল বুলি লিখা আছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত থকা অভিলম্ব তাৰমানে এই ৰশ্মিডাল আৰু এইডাল অভিলম্ব এই তিনিটা কিহত থাকে একেখন সমতলত থাকে এই অৰেঞ্জ কালাৰেৰে যেটো সমতল অকা আছে হেতুৰে বুজিবা যে এই তিনিডাল ৰেখা বা ৰশ্মি একেখনে পৃষ্ঠত বা একেখনে সমতলত থাকিব বেলেগ সমতলত থাকিব নোৱাৰে আৰু দ্বিতীয়টো আছে যে যেটো আপতন কোণে অভিলম্বৰ লগত যেটো কোণ কৰিছে এটো আই আৰু প্ৰতিফলিত ৰশ্মিটোৱে অভিলম্বৰ জগত যেটো কোণ কৰিছে হেতু আৰ এটো দুটাৰ মাজত যেটো কোণ থাকিব এই কোণটো সমান হ'ব তাৰ মানে আপতন কোণটো প্ৰতিফলনৰ কোণৰ সমান হ'ব এই দুটা সূত্ৰ পোহৰৰ প্ৰতিফলনৰ সূত্ৰ এই দুটা ইয়াতকে অধিক আৰু সেকেন্ড ইয়াৰৰ কাৰণে নপঢ়িলে চলিব এই ডায়াগ্ৰামটো আৰু লগতে এই দুটা মনত ৰাখিলে হ'ব